জাজিমুখ পঞ্চায়তৰ অন্তৰ্গত বেজৰচিগা গাঁৱত পুৱতি নিশা বন্যহস্তীৰ এটা জাকে তাণ্ডৱ চলায়। স্থানীয় ব্যক্তি অৰুণ কলিতাৰ ঘৰত প্ৰৱেশ কৰি হস্তীৰ জাকে পাকঘৰ আৰু ভঁৰাল ঘৰ সম্পূৰ্ণৰূপে ভাঙি দিয়ে। ভঁৰালৰ বহু পৰিমাণে ধান খাই ধ্বংস কৰে বনৰীয়া হাতী জাকে। স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি এই বন্যহস্তীৰ জাকে বিগত বহুদিন ধৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত এনেধৰণৰ উপদ্ৰৱ চলাই আহিছে। ফলত স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। গাঁওবাসীয়ে বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰি বন বিভাগক সোনকালে হাতীৰ জাকটো খেদি পঠোৱা পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ৰাইজে। জাজিমুখ বেজৰচিগা গাঁৱত দুটা বনৰীয়া হাতীয়ে মোৰ পাকঘৰ আৰু ভঁৰাল ঘৰ এটা টিউবৱেল সম্পূৰ্ণৰূপে ভাঙি পেলায়। যোৱা ৰাতি ৩টামান বজাত শুই থকা অৱস্থাত হাতী দুটা প্ৰৱেশ কৰি আমাৰ এই ঘৰ দুৱাৰ ভাঙি এটা টিউবৱেল ভাঙিছে, ইয়াক ক্ষতি সাধন কৰিছে আৰু ওপৰত বন বিভাগে এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বন বিভাগক অনুৰোধ জনাইছোঁ। অসম আদিত্য টিয়ক।